তোক গানি আনিলো তোক মই হাতত ফটকে ধৰা নাই নহয় घर पे बहुत जल्द खुशखबरी आ ही गया है, लेकिन अभी होने वाली है। आप लोगों को सब पता चलेगा, सब कुछ दिखाएंगे। घर पे शादी होने वाला है, वेडिंग डे आएगा बहुत जल्द ही और दिखाएंगे आप लोगों को। वैसे फिक्स तो हो ही चुका है, मतलब शादी का डेट फाइनल हो चुका है शादी का, और मतलब रिंग सेरेमनी का भी डेट फिक्स हो गया है। तो सब कुछ आप लोगों को विस्तार से दिखाएंगे, आप लोग देखते रहिएगा और मेरी राइड भी आप लोग देखते रहिए, ठीक है। मैं साइकिल राइड कर रही हूँ कि तो मम्मी को भी दिखा दिया, गाय लेने के लिए जा रही है और मैं पहुंच चुकी हूँ घर। घर पहुंच चुके हैं और एक बुरा आदत दिखाते हैं, ठीक है भैया का। ये देखो, मतलब ये ना बहुत बुरा आदत है, सही में बोल रहे हैं, बहुत ही बुरा आदत है। अच्छे से लगाओ, अच्छे से। हो गया। गुड मॉर्निंग फ्रेंड्स। गुड मॉर्निंग फ्रेंड एंड वेलकम टू अनदर ब्लॉग। और मैं हूँ राधिका सक्सेस राधिका यूट्यूब चैनल पर एक और नए वीडियो के साथ आप सभी को मैं स्वागत करती हूँ। नमस्ते प्रणाम, चाय बन लगी और हम लोग चाय पी रहे हैं और चाय पीते तो उसके बाद हम लोग चलेंगे। कहाँ चलेंगे आप लोगों को भी दिखाएंगे, ठीक है। फाइनली दोस्तों हम निकल चुके हैं अभी वोट के लिए, वोट देने जाने के लिए। और चलो अभी वहाँ पे भी दिखाते हैं कितना क्या है क्या नहीं, ठीक है। पहुंच चुके हैं हम वोट के केंद्र में और इधर देखो हमारी आधार कार्ड लगा, आधार कार्ड रुको लगा दे। गुर्दिया मानु एकदम पानी पिया तो फ्रेंड हमारे वोट दे के हो चुका है। हम उंगली कैसे दिखाएंगे, मतलब दे के निकल गए ही ये। हाँ ये गुड्डी दिखा दिया और कलर देखो हाथ पे दिखा दो, दिखा दे। तो बस তোক গানি আনিলো তোক মই হাতত ফটকে ধৰা নাই নহয় ইমান মানুহ আছে আমি দেখে আসছি পয়সা নিয়ে বিন্দাসে ভাগে আছি আর আমরা হেরি করা
ঘৰুৱা মিটিং আঙুল নিজে কৰবি গম পাইছি না ঘৰুৱা মিটিং মিটিং কি তাকে তুই তোর से ही मतलब वोट दे के हुआ थोड़ी देर रुकना पड़ा क्योंकि घर वालों को भी लेके आना पड़ा ना, इसीलिए उसके बाद तो स्टार्ट हो गया वोट केंद्र में ही मतलब गुट का जो मीटिंग रहता है ना आत्मा गुट का, वही का मतलब एक लफड़ा था, वही मतलब यहाँ पे ही सॉल्व करने लग गया सबने। हम सब ने वोट दे दिया है, इधर दीदी भी दे के निकल गई है और अपना हीरो को लेके अभी चलते हैं घर। तू আমার শাসন নাই চলেছিল ওই আমাদের ঘরের কামর মানে একটা ঘর মানে কোন একটা বলি শাসন নাই চলেছিল আমার শাসন নাই দিল শাসন দিয়ে চলে ওই দুজন যে শাসন চলে আজ ঘরটা আমার বরবাদ হয়ে গেল আজ ওই ঘরটা বরবাদ হয়ে গেল কার কারণে মা কারণে মাকে বল দিল তার फिर भी আমি শাসন চালাচ্ছি আমার শাসন চলে এখন শোনা লাগে অত শুনি বরবাদ হয়ে গেল মা কোনো বেয়া নাই তো মা কখনো নাই পূজা করতে ছিল তখন ভাটি রে ওগুলা বাদ দে ওগুলা বাদ এই জায়গাটায় আমাকে সলভ করতে নিকলা এটাই আমি সলভ করতে নাই পারবো যেটা দাও চলতে তখন তিনো ভাই তোরা মিল হবে বাপ থাকো আমি থাকো কোন মাঠে কিনবো ভাগ হবে এটাই গুটের কথা তোরা কখন লিখি তার বলে আজ তুই মাটি আনলি বলে আমি আজ মাটি সম্পত্তি দিকে তোর ভাগ মারবো আর তো যে কোনে করে কাম করে খা পারলে মেকলাই ধু লেটিংয়ে সাফা কর তোর কবে আধা আধা করে একটু দাদি কিন্তু মাটি মাটি ভাগে কাগজ কাম কাগজ লিখে দিব আমার বহিনও একটা আছে এই যে ওই ছেনাটা দাদি ঠিক কইছে লাইফ করতে হবে ওই ছেনাটা আছে ছেনাটা কাকে সচ্ছে হ্যাঁ তো একেবারে পয়সা একেবারে কথা 1 মিনিট মই এটা কথা শুধু বেয়া পাব নেকি এখিনি যে পইচাখিনি লৈছে আপোনাৰ হাতত পৰিছিলে নাই পইচাটো ক তেওঁ কি কৰিলা তো তেওঁক দুখক আপুনি মাকক দুখিলে নহব নহয় তেওঁক ক কোন এতে মনে মনে ঘরোয়া ব্যক্তি এই মেন গার্ডিয়ান আছে গার্ডিয়ানের বিষয়ে মই ঘর মিটিং করিছো ঘরের বিষয়ে এতে কোনো উঠানো দাও নেই এটা পয়সা কোনে দিব এই ঘর মূল রাইট দাও এটা এওহে অকল আছে ঘৰুৱা মিটিংত হৰি ভাই তোমালোকৰ ঘৰুৱা মিটিং এটা নামে কৈছো এতিয়া কি কৰিছো এই সলভ কর দি কেনেকা দিছা মই তেতিয়া পটককে কৈছো আজি কোন আর কোন এক বছর দিবই নোৱাৰো এক বছৰ মোৰে বাই নোৱাৰোই মই আধা আধা কৰি দে তিনি মাহৰ পাছত মই দিব পাৰিম তিনিমাৰ বলিলে তেলে তিনিমাৰ থাকিলে দুমাহ লগত দিব পাৰি মই নোৱাৰো তই যদি এনেকা যদি পরিস্থিতি নকৰি একটা বেটাকে যদি সোতলা বেটা বলি মানিছিল না তো ওই আমি না জানো এতিয়া আমলে যদি নাই ইয়াৰ মান সন্মান না গলে মরে মই ইয়াতে থাকিম চিৰদিন পলাই না যাও না তারিখ চাই কি নাই অবস্থা নাই কাটো আছে দীপাত মানে কোন কত সেটা লাগানি আই তো কি গম পাইছ না আগে জানিলে দীপাত নিদিল লোন লয় মাটি মানে হেৰি মাছিলে পলাইকেছ ইয়াতে লাগি ধৰিছে আজি ধৰা পৰিছো দেখা আগতে নহলি আমাৰ দিমখিনি নকয় তেওঁলোকে আজি ইয়াৰ পৰা গুচি যোৱাৰ পিছত তেওঁলোকে আমাক পইচা দিব নে তেওঁলোকক আমি বিচাৰি পাম নে বাৰু ইয়াতে আমি তেওঁলোকক লগ পালো কিমান টেনচন লৈছো আমি নজনী মানুহ এজনৰ কাৰণে আৰু পিছত কিমান হাৰা হাস্তি কোনো ঠিক নাই হয় নাই হেৰি পিছত আমাৰ গোটটো ভাঙি যাবও পাৰে কোনো ঠিক নাই আৰু ভাইটিয়ে কোৱা পইচা নিদিলে কেতিয়া দিয়ে দাদা যত্ন দিছি নবিও গোটে পুৰা দিছি দিছিলে সকামত ভাগ কৰি দিয়া আপোনাক আৰু মোক ভাগ কৰি দিব কোৱা নাছিলো 50,000 তেতিয়া কেলে নিদিলে তেতিয়া ক'লে যে মোৰ মতাটো হেৰি বেলেগক দিবলৈ হাক দিছে বুলি হাক দিছে বুলি ক'লে না আমাৰ প্ৰয়োজন আছে বুলি কিন্তু আমি গম পাওঁ নতুন মানুহক আমি বেছি পইচা নিদিওঁ এইটো চিটতে বহি মই কান্দি পেলাইছো আমি নতুন মানুহক বেছি পইচা দিবলৈ আমাৰ ভুল আমাক বাইদেউহঁত ধৰিব গম পাওঁ কিন্তু মুক্তৰ কাৰণেহে দিব লাগে নতুন মানুহক ইমান পইচা নিদিয়ে কোনো গোটতো নিদিয়ে হেৰি কৰ
তোমাৰ বগী ডিপজিট আমাৰ জমা থকা 200 টকাটো মনে গাড়ীত মিলাই দিয়া হয়। বিনা বেটে মানা কৰিছিলে আকৌ পইচাটা জমা রাখতে আমরা 9 জন ভাগাইলা 4টা তেওঁৰ সঞ্চয় পইচা দিয়া জমা 3 পইচা দিয়া নাই মানে পইচা ইমান লৈছিলে লিখি দিয়ে সুধে 30 মান গ'ল 30 মান 21,000 কিমান ওলালে 300 টকা না 100 টকা ইটো মাহৰ লকে হা এই 4টা মাহৰ 10,000 আছে দিবলে যে 4টা মাহ বাকি আছে যে হেতু 10,000 আছে 4টা ক'ত বাকি আছে তুই যে 10,000 আছিল 21,300 টকা হৈছে হেতু ধৰিছে হেতু ধৰিহে হৈছে হেতু না হেতু তুমি আজি মানে তুমি এলা তোমাক আমি ব্লক পালো ইমানেটো লং নামাৰ ফোন কৰে তুমি কৰিছিল নকৰা কি কৰা নিছিল পইচা লব মানে তুমি ফোন কৰা দিব পৰা কেলা নিছিল নকা আমি তো ব্যক্তিগত মই কোনো ইয়াৰ বিৰত বহুতখিনি হৈ আছে পইচা লব সেই কথাটো নকৰা কেলা যে মোৰ ঘৰত খেলি মেলি আছে মই নিদো বুলি কৈছিলো আপুনি ফোনত কেলে ক'লে নাই সেইটো কথা বাদ দিলে এতিয়া এইটো তহঁতৰ খেলি মেলি কিমান ঘৰ চলি আছে তহঁতি মোক ভাড়া হেৰি পইচা কোনে খেলি মেলি আছে যেনেকৈ মানে গেৰি কথা ক'লে থাকিলে হ'বই মতা মানুহে কাম নাথাকিলে মাইকী ক'ত কাম কৰিব পাৰিব আজি আমাৰ মতা মানুহ কিবা কাৰণে চবলে আমি আছে আগতে আমি তথাপি নকৰো ঐ ৰ এজনে মাৰ এজনে ৰ কিয় ফোন কৰি নাই মই যে কৈ আছে এতিয়া এও খেলি আছে হা এও খেলি থাকিলে ন মইতো পইচাটো নিদু বুলি খাইতাত কৈ দিছিল আপুনি কেলে ফোনত ক'লে দি দিয়া মই দিবলা বাৰম্বাৰ মানা কৰিছিল আপুনি মোৰ লগত ফোনত কথা দি দিয়া মই ৰিস্ক লবে মই গলে সহি পইচা বিচাৰ দিছিল এতিয়া কৈছে মই পইচাটো হাতত পাই আপনার মেটার হয়ে পয়সা আমি নাজানো উদয়টা নিছে ববিয়ে নি কি কইছে আমি তো নাজানো তুমি দিবলা তুমি ফোনত কৈছা তুমি মাকো পঠিয়াই দিছা তুমি মাক সহি কৰিব দাদি সহি কৰিছে বাৰম্বাৰ মই দিব মানা কৰিছে নাই কাকা আহি সহি মাৰিলে পইচা দিয়া হ'ব নহলে নহব তেতিয়া ফোনত কি কৈছিলে কোনটো মুখত কৈছিলে কথা এতিয়া আহে মই ওলা কাৰণ নহয় মানে এটা উল্টি কৰিছে কেনেকৈ পইচা মই হাতত পাইছো দিছে ঘৰ নোৱা মানুহে তুমি নিবলৈ ক'লে আলোচনা কৰিব নোৱাৰো নাপায় আৰে আপোনালোকে এতিয়া মাৰি বান্ধি থক মই একো কৰিব আমি নোৱাৰো নামাও আমি তোমালে পাৰিম তুমি আনিব নোৱাৰো বান্ধিব নোৱাৰো মাৰি পেলাম এতিয়া নোৱাৰো বুলি কৈছে এতিয়া পইচা নাই কি হ'ব মানে এইটো বুজালে ঘনিয়াকে দম মাৰি কিনি পইচা ওলালে হেৰি খৰচা কৰিলে ইয়েছ কৰিলে নহলে এবাৰ যদি মই কিস্তি দিওঁতে যদি মোক কথা শুনাই ডাইৰেক্ট মই কম থানাত কেছ দিম সেইটো কাৰণে কৰিছে আকৌ থানাত কিয় দুদিস্মিতা থানাত যাবলৈ বেছি দিয়ে নালাগে কিন্তু আমাৰ এই গোটৰ ৰেকৰ্ডটো লৈ কিন্তু তেওঁলোকেতো এতিয়াও জবান দিয়া নাই যে আমুক দিনা দিম তামুক দিনা দিম এই দিটিঙালিৰ কাৰণে মই ভাল নাপাওঁ এতিয়া কিবা এটাতো দিখিনি যাব লাগিব ন দিয়াৰ পইচাটো দি যাব লাগিব 10 তাৰিখে আমি গাড়ী প্ৰতি নিজৰ লোৱা নাই যে এইটো কৰি দিম বা ভালকে কোৱাই নাই কেনেকুৱা দিম কেনেকুৱা নাই এতিয়ালৈকে কোৱা নাই কথা এটা দে না এটা কথা ক একটা কিস্তি 2500 টাকা দিব পারি 2500 টাকা দাম ছুটি দিব 2500 তো আমাৰ কিস্তি হে 2500 ইটো বেছি কেনে 3000 কিমান টকা লয় ন 3000 টকা হে নাই 45000 সেইটো 45000 বুঝা দিব হেলা বল খানা চলা আমি তো না জানো ঘোষ দিয়া কথা সেটা মই একটা কাম নাই দিবা পাৰো দি দিলা নেকি মা কৈছিল পাছত পইচাটো কইতো কাজিয়াই হৈ গল আপুনি পইচা তুমি পইচা লৈছা ৰঞ্জন কোনো কেনে কেনেকে একোৱে নাই হেতি নাই আমি কাম নাই
মোৰ মতা একেবাৰে চাইডত আছে সিহঁতি পইচা লৈছে যেনেকে ঘূৰাই আছে চাবলৈ কোনে লৈছে কি কথা সিহঁতি পইচা নিদিলে সিহঁতকো ইয়াত বহালো সিহঁতি পইচা দি আছে তাহাঁতৰ কাম নাই মোৰ নামত আহিছে মোৰ কথা হ'ল জীৱ দিন নাই মোৰ মূৰ্খতে বাকি পৰিলে এতিয়া হ'ল কি বাতাবৰণ কেনে সৃষ্টি হ'ল এতিয়া একো নাই আপুনি কেতিয়া পইচা দিব সেই কথাষাৰ কওক আৰু আজি কিমান দিব সেই কথাষাৰ এইটো লিখা যাব পইচা নাই এতিয়া মোৰ দি যাব লাগিব এইটো পইচাও নাই বুলি কৈছে এতিয়া মোৰ মাহে মাহে চিষ্টেমে দি যাব এইটো অলৰেডি শেষ হৈ আছে মাহে মাহে কেনেকে দিব যদি ৰিচিভ কৰি কলে হয় বা এটকা দুটকা কৰি দিলে হয় তেনেহলে ইমান কথা আমি নকলো হয় নহয় য'তেই থাকো মতলব নাই ন আমাৰ পইচা চাইহে মতলব আছে আমাৰ য'তে পলাক যিয়ে কৰো মই বাৰে বাৰে কৈছো নতুন মানুহক পইচা ইমানটো দিব নালাগে কেতিয়া দিছে মোকতো অকাত ধৰি কিনি কথা কৈছিলে মই পাহৰি গৈছো ইমান অকাত আছে যে মোক পইচা নিদিয়ে মিলা পিটা হৈ যায় যোনবিলাক कजिया सजी नहीं कजिया सजी नहीं एक तो शनिवार ऊपर से काला कुत्ता आ गया है घर पे कौन है गेट पे ही है देखो ये कजिया लगी झगड़ा मत करो मुझे जाने दो आप लोग ओ अच्छा आप लोगों को वोट कैसे दिए वो तो हम आपको दिखाना भूल ही गए थे तो देखिए ऐसे हम वोट दे के निकल गए मतलब दिखाने के लिए भूल गए थे क्यों पता है क्योंकि मतलब इतना झगड़ा स्टार्ट हो गया ना वोट केंद्र पे क्या ही बोले आप लोगों को इसीलिए और बाद में भी हो गया मतलब थोड़ा मुकाबला होना था वही बस